সিংহলে নিজকে গুণ্ডা বুলি গৰ্ব কৰে সেই মানুহৰ পৰা তাতকৈ আৰু কি আমি বিচাৰিম নিজকে গুণ্ডা কৰি পেলাই গোটেই শিঙৰি অঞ্চল বা ঢেকেলি বৰচলা এই মানুহক গুণ্ডাগিৰিৰে তেওঁ দবাই ৰাখিবলৈ বিচাৰি আছে ইয়াত শ বছৰৰ পৰা এই অঞ্চলৰ স্থানীয় লোক বাস কৰি আছে সিদিনাখন হাৰিয়ানাৰ পৰা আহি পেলাই তেওঁ আমাৰ এই গোটেই অঞ্চলটো ঢেকেলি সমষ্টিৰ গোটেই অঞ্চলৰ মানুহক গুণ্ডাগিৰি চলাই পেলাই ইয়াত পুলিচি শাসন চলাই পেলাই তেওঁ ইয়াত শাসন কৰিব বিচাৰিছে সেই শাসন এই অঞ্চলৰ মানুহে তেওঁক ৰিজেক্ট কৰিব আৰু তেওঁৰ যিটো শিঙৰি মন্দিৰ লৈ তেওঁ যিটো হেৰি কৰিছে আজি হাজাৰ হাজাৰ বছৰৰ পৰা যিটো এটা পৰম্পৰা চলি আছে গোটেই ভাঙি গোটেই তাৰ যিখিনি পৰম্পৰা সেইখিনিক ধ্বংস কৰিবলৈ অশোক সিংহল আগবাঢ়ি আহিছে আৰু শিঙৰি অঞ্চলৰ ৰাইজে আৰু ঢেকেলিবাসী ৰাইজে তেওঁৰ এই গুণ্ডা অভিযানটোক বিৰোধ কৰি ময়দানত আমি যুঁজ কৰিবলৈ ওলাম সেইটো সিংহলক আমি চেতাৱনী দিলোঁ ঢেকিয়াজুলি এটা সন্মানীয় সমষ্টি শ্বহীদ নগৰী আৰু এই ঢেকিয়াজুলি সমষ্টিৰ বিধায়কৰ যি মান মৰ্যাদা থাকিব লাগে বা বিধায়কে যি ধৰণে কথা ক'ব লাগে সেই বিষয়ত কিন্তু মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া অকণো জ্ঞান নাই যেন অনুভৱ হৈছে যোৱাকালি যি ধৰণে আমাৰ কংগ্ৰেছ দলক জন্তুৰ লগত যি তুলনা কৰিছে এই কথাটোক কিন্তু ধিকাৰ জনাইছোঁ আৰু লগতে সকীয়াই দিব বিচাৰিছোঁ যে এই ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকিব লাগে কাৰণ ঢেকিয়াজুলি শ্বহীদ নগৰী ইয়াৰ এটা ঐতিহ্য আছে হয় এই ঐতিহ্য যাতে নষ্ট নহওক ইয়াৰ বিধায়ক মন্ত্ৰী জনপ্ৰতিনিধিৰ এটা গম্ভীৰ্যতা থাকিব লাগে আৰু এই মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই সেইবিলাক সকলোখিনি নষ্ট কৰি আবুল তাবুল কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে হয়তো তেওঁলোকৰ ইতিমধ্যে গম পাই গৈছে যে অহা 2026 চনত তেওঁলোকৰ চৰকাৰ যাব আৰু তেওঁলোকৰ মূৰত আমাৰ দলৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ভূতে খেদি ফুৰিছে যাৰ কাৰণে হয়তো আবুল তাবুল কথা ক'বলৈ আৰম্ভ কৰিছে আৰু এটা কথা নিশ্চিত যে আহিবলগীয়া 2026 চনৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত কংগ্ৰেছ দলৰ বৃহৎ জয় হ'ব আৰু কংগ্ৰেছ দলৰ চৰকাৰ হ'ব আৰু বিজেপি দল ইয়াৰ পৰা বিদায় ল'ব আৰু সেয়ে চাগে অশোক সিংহাল ডাঙৰীয়াই এটা কথাত তেওঁ কি ক'ব নক'ব ভাবি পাৰ পোৱা নাই যাৰ কাৰণে এই ধৰণৰ কথাবিলাক ক'বলৈ আৰম্ভ কৰিছে আৰু যিহেতু চৰকাৰ কংগ্ৰেছৰ 26ত হ'ব এই সমষ্টিৰ পৰা ঢেকিয়াজুলি সমষ্টিৰ পৰা অশোক সিংহাল ডাঙৰীয়াই টালি টোপোলা বান্ধি বিদায় ল'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ